মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত জিজ্ঞাছ চেলেঞ্জাৰ্ছ এক্সামৰ বাবে ইম্পৰ্টেণ্ট গণিতৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ এখন আলোচনা কৰিম। এনেকুৱা ধৰণৰ কুৱেশ্যনে এইবাৰ তোমালোকৰ পৰীক্ষাত আহিব। ঠিক আছে, প্ৰথম কুৱেশ্যনটো তোমালোকে চোৱা। কুৱেশ্যনটো আছিল যে 2078 অংককেইটাৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব। The smallest number that can be formed by the digits 20758 is. অৰ্থাৎ প্ৰশ্নত কি কৈছে যে আমাক 2, 0, 7, 5 আৰু 8 এই অংককেইটাৰে লিখিব পৰা আটাইতকৈ আমাক সৰু সংখ্যাটো সুধিছে। ঠিক আছে, বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে, সৰুটো বুলি ক'লে আগতে প্ৰথমতে যিহেতু আটাইতকৈ সৰুটো 0 লিখে, তাৰপিছত 2 লিখে, তাৰপিছত লিখে 5, তাৰপিছত লিখে 7, তাৰপিছত 8 লিখি থৈ আহে। অৰ্থাৎ সেই ছাত্ৰ বা ছাত্ৰীজনে এই অপশ্যনটো শুদ্ধ দি আহে, কিন্তু এই অপশ্যনটো শুদ্ধ নহয়, এই অপশ্যনটো ভুল। কাৰণ চোৱা, এইটো ছাইডত শূন্যৰ কোনো ভেলু নাথাকে। ঠিক আছে, তোমালোকে এই অংককেইটাৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো লিখিলে প্ৰথমতে শূন্যক বাদ দি, শূন্যটোক তোমালোকে বাদ দি 2, 7, 5 আৰু 8ৰ ভিতৰত সৰু কোনটো 2 লিখিলোঁ। তাৰপিছত আমি শূন্যটো লিখিব লাগিব 2, 0, তাৰপিছত লিখিলোঁ আমি 5, কাৰণ 7, 5 আৰু 8ৰ ভিতৰত 5টো সৰু। তাৰপিছত লিখিব লাগিব 7, তাৰপিছত লিখিব লাগিব 8। অৰ্থাৎ এই যিটো প্ৰশ্ন আছে, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B2। যদিহে তোমালোকে বুজি পোৱাত তোমালোকৰ অসুবিধা হৈছে, তোমালোকে ভিডিঅ'টো আৰু এবাৰ চাই লোৱা, তেতিয়া নিশ্চয় তোমালোকে বুজি পাবা। এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱা। প্ৰশ্নটো আছিলে যে তলৰ কোনটো অংক নহয়, which one of the following is not a digit। এতিয়া ধৰি লোৱা এইটো এটা সংখ্যা, তোমালোকে ধৰি লোৱা এইটো এটা সংখ্যা, 12টো এটা সংখ্যা। ঠিক আছে, এই 12টোত থকা এই 2টো আৰু 1টো এইকেইটাক এটা অংক বুলি কয়। অৰ্থাৎ 12 সংখ্যাটোত কেইটা অংক আছে? 2টা অংক আছে। ঠিক আছে, গতিকে ইয়াতে থকা কোনটো অংক নহয় সুধিছে। ইয়াতে থকা 0, 1 আৰু 9 এইকেইটা অংক, কিন্তু এইটোক এটা সংখ্যা বুলি কোৱা হয়। ঠিক আছে, গতিকে অপশ্যন নম্বৰ ডি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ 10। আশা কৰিছোঁ তোমালোকে বুজি পালা। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো, 23 নম্বৰটো। তোমালোকক যদি প্ৰশ্ন পেপাৰসমূহ লাগে, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নাম্বাৰত মেছেজ কৰিবা। কিন্তু মনত ৰাখিবা, কুৱেশ্যন পেপাৰখিনি বা প্ৰশ্ন কাকতখিনি ফ্ৰী নহয়, তোমালোকে মডেল কুৱেশ্যন পেপাৰো দিয়া হ'ব। তোমালোকে অলপমান পইচা পে' কৰিব লাগিব। নেক্সট 23 নম্বৰ প্ৰশ্ন, তলৰ খালী বাকচটোত কি সংখ্যা বহিব? হুইচ নাম্বাৰ অকাৰ্ছ ইন দ্য ফলোয়িং এম্পটি বক্স। ইয়াতে তোমালোকে চোৱা, এইখিনি কি দিয়া আছে? খালী বাকচ দিয়া আছে এইখিনিত এটা। এই খালী বাকচটোত এই অপশ্যনসমূহৰ ভিতৰত কি সংখ্যা বহিব সুধিছে। ঠিক আছে, খালী বাকচটোৰ পিছত কি দিয়া আছে? 0 দিয়া আছে। অৰ্থাৎ কি সংখ্যাৰ লগত 0 বিয়োগ কৰিলে আমি 378 পাম? আমি জানো যে 378ৰ লগত পৰা যদি আমি 0 বিয়োগ কৰোঁ, বিয়োগটো মই কৰি দেখাইছোঁ, তোমালোকে স্ক্ৰীণত চোৱা। 8ৰ পৰা 0 গ'লে কিমান থাকিব? 8। 7ৰ তলত একো নাই, 7 হ'ল, তাৰপিছত 3। গতিকে অপশ্যন নম্বৰ বি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো আছিল যে 546ৰ লগত কি সংখ্যা যোগ কৰিলে 1000 হ'ব? হুইচ নাম্বাৰ শুড বি এডেড টু গেট 1000। অৰ্থাৎ এই যিটো 546 সংখ্যা আছে, এই সংখ্যাটোৰ লগত এনেকুৱা আমি কি সংখ্যা যোগ কৰিলে আমি 1000 পাম? এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া তোমালোকক দিব, তোমালোকে যিটো আমাক ডাঙৰ সংখ্যা দিয়া আছে, কিমান দিয়া আছে চোৱা, 1000 দিয়া আছে, 1000টো লিখি ল'বা। আৰু এটা সংখ্যা কি দিছে আমাক? 546। যে ইয়াৰ পৰা যদি আমি 546টো বিয়োগ কৰি দিওঁ, বিয়োগ কৰি যিটো আমি বিয়োগফল পাম, সেইটো সংখ্যা আমি যোগ কৰিলে 1000 পাম। ঠিক আছে, এতিয়া চোৱা, 0ৰ পৰা 6 বিয়োগ কৰিব নোৱাৰিলে আমি ধাৰে আনিব লাগে। কিন্তু ইয়াতে 0 আছে, ইয়াতেও 0 আছে, এই একটো আমি ইয়ালে ধাৰে আনিলোঁ। ঠিক আছে, ইয়াতে ধাৰে অনাৰ লগে লগে কিমান হ'ল? 10। 10ৰ পৰা 6 গ'লে থাকিব 4। তাৰপিছত ইয়াতে 9 থাকিব, 9ৰ পৰা 4 গ'লে থাকিব 5। ইয়াতেও 9 থাকিল, 9ৰ 5 গ'লে থাকিব 4। অৰ্থাৎ কিমান পালোঁ আমি? 454 পালোঁ।
অপশ্যন চি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ 546ৰ লগত আমি যদি 464 যোগ কৰোঁ তেতিয়াহ'লে আমি 1000 পাম তোমালোকে যোগ কৰি চাব পৰা 546ৰ লগত 454 যোগ কৰি চাবা ঠিক আছে তোমালোকে 1000 পাবা এতিয়া নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্নটো আছিলে 11 into 7 into 5 into 5 into 4 তে 11 লগত যদি আমি 7 পূৰণ কৰোঁ 11 লগত যদি 7 পূৰণ কৰোঁ 11 7 গুণ কিমান হ'ব 77 77ৰ লগত এই 5টো আমি পূৰণ কৰোঁ 7 5 গুণ 35ৰ 5 হাতে গ'ল 3 7 5 গুণ 35 35 3 হৈ গ'ল 38 385 নেক্সট আমি এই 5টো পূৰণ কৰোঁ 385ৰ লগত এই 5টো পূৰণ কৰিলে কিমান পাওঁ আমি চাওঁ 5 5 গুণ 25ৰ 5 হাতে গ'ল 2 8 5 গুণ 40 40ৰ লগত হাতে যোৱা 2টো যোগ কৰিলে হৈ গ'ল 42 42ৰ 2 এবাৰ হাতে গ'ল 4 5 3 গুণ 15 15ৰ 4 হৈ গ'ল 19 1925 নেক্সট আৰু এটা আছে 4 এটা ৰৈ গ'ল 1925ৰ লগত যদি আমি আৰু এটা 4 পূৰণ কৰি দিওঁ 4 গুণ 20ৰ 0 হাতে গ'ল 2 4 গুণ 8 8 2 10ৰ 0 হাতে গ'ল 1 9 4 গুণ 37 37ৰ লগত আৰু এটা যোগ কৰিলে হৈ গ'ল 1 যোগ কৰিলে হৈ গ'ল 37 37ৰ 7 এবাৰ হাতে গ'ল 3 4 1 গুণ 4 4 3 7 কিমান পালো 7700 অপশ্যন নম্বৰ এ হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ ঠিক আছে যদি তোমালোকে বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিয়া নেক্সট কুৱেশ্যন এটা আছিলে যে ইয়াৰে কোনটো শুদ্ধ নহয় সুধিছে which of the following is not correct তোমালোকে নিজে চেষ্টা কৰা আৰু কোনটো শুদ্ধ নহয় তোমালোকে কমেন্ট সেকশনত জনোৱা ঠিক আছে নোৱাৰিলে কমেন্ট কৰিবা মই কমেন্ট সেকশনত উত্তৰটো দি দিম বা নেক্সট ভিডিঅ'ত মই ইয়াৰ ওপৰত বনাই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া নেক্সট কুৱেশ্যনটো চোৱা 27 নম্বৰ 56ৰ পৰা 7 কিমান বাৰ বিয়োগ কৰিব পাৰি how many times 7 can be subtracted from 56 এতিয়া 56ৰ পৰা 7 আমি কিমান বাৰ বিয়োগ কৰিব পাৰিম এইটো আমি বিয়োগ কৰি চোৱাটো চাব পাৰিম কিন্তু আমাক বহুত সময়ৰ প্ৰয়োজন হ'ব গতিকে আমি এটা কাম কৰিব পাৰোঁ 56ক আমি 7ৰে হৰণ কৰি দিব পাৰোঁ ঠিক আছে হৰণ কৰিলে যেটো ভাগফল আমি পাম ঠিক আছে অৰ্থাৎ ইয়াতে যেটো আমি সংখ্যা পাম হৰণ কৰোঁতে এইটো ভাগফল বুলি কোৱা হয় 7ৰ লগত 8 পূৰণ কৰিলে কিমান পাম 7 8 গুণ 56 ঠিক আছে অৰ্থাৎ ভাগফল কিমান পালো 8 পালো গতিকে 56ৰ পৰা 7 আমি 8 বাৰ বিয়োগ কৰিব পাৰিম নেক্সট 28 নম্বৰ প্ৰশ্ন তলৰ কোনটো সম্পৰ্ক শুদ্ধ নহয় সুধিছে একেবাৰে ইজি কুৱেশ্যন হয় তোমালোকে নিজে চেষ্টা কৰিবা আৰু ক্লাছ 4ৰ অনলাইন ক্লাছত মই তোমালোকক বুজাই দিছিলোঁ ক্লাছ 5ৰ অনলাইন ক্লাছত এই মোক বুজোৱা হৈছে ঠিক আছে যিসকলে অনলাইন ক্লাছ কৰি আছা তোমালোকে অন্ততঃ কমেন্ট সেকশনত জনোৱাচোন ইয়াৰে আনসাৰখিনি কি হ'ব আশা কৰিছোঁ তোমালোকে নিশ্চয় পাৰিবা এতিয়া নেক্সট কুৱেশ্যনটো চোৱা 1/1000 ইয়াতে যদি আমি দশমিকত লিখোঁ এইটো কি হ'ব আমাক সুধিছে এতিয়া চোৱা ইয়াতে কি আছে 1 আছে ঠিক আছে 1 আছে 1ৰ পিছত কেইটা দশমিক শূন্য আছে চোৱা তলত চোৱা কেইটা শূন্য আছে 1000ৰ তলত 3টা শূন্য আছে গতিকে 1টো আমি লিখি ল'ম যেহেতু 3টা শূন্য আছে 3টাৰ আগত আমি দশমিক দিব লাগিব গতিকে 1 এটা অংক হ'ল 2টা 3টা 3টাৰ আগত দশমিক দিম আৰু ইয়াতে এটা শূন্য ঠিক আছে অৰ্থাৎ 0.001 অপশ্যন ডি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ ঠিক আছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই আৰু এবাৰ তোমালোকে চাবা